হেল্ল' ফ্ৰেণ্ড, স্বস্তিকা কুকিঙৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক আদৰণি জনাইছোঁ। আজি মই লৈ আহিছোঁ তেল পিঠা বা ধূপ পিঠাৰ এটা ৰেচিপি। আহকচোন তেনেহ'লে বেছি দেৰি নকৰি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। এই পিঠাবিধ বনাবলৈ যিকোনো ধৰণৰ ভাত খোৱা চাউল ল'ব পাৰে। মই এয়া চাউলখিনি তিয়াই ৰাখিছিলোঁ আৰু ফুটা থকা খৰাহী এটাত মই চাউলখিনি টুকি ল'লোঁ। এতিয়া মই এইখিনি মিক্সি জাৰ এটাত দি পিচি ল'ম। মই চাউলখিনি মিক্সি জাৰ এটাত দি লৈছোঁ। ইয়াত বেছি চাউল দি নল'ব, অলপমান চাউল দি এইখিনিতে মই পিচি ল'ম। এতিয়া এইখিনি গোটেইখিনি খুন্দি ল'ব। মই খুন্দি ল'লোঁ। মই ডলা এখনত পেপাৰ এখন পাৰি লৈছিলোঁ আৰু এইখিনি ঘন চালনী এখনত দি এতিয়া মই গোটেই পিঠাখিনি চালি ল'ম। এইখিনি মই চালি ল'লোঁ। এতিয়া ইয়াত ৰৈ যোৱা গোটাখিনি মই আকৌ মিক্সি বাতিটোত দি এইখিনি আকৌ এবাৰ পিচি ল'ম আৰু ইয়াত অলপমান চাউলো দি ল'ম। চাউলখিনি এনেদৰে দি পিনে পিঠাগুড়িখিনি গোটেইখিনি মই পিচি ল'লোঁ। এতিয়া মই মিক্সিং বাউল এটা লৈ লৈছোঁ আৰু ইয়াত মই 2 কাপ পিঠাগুড়ি দি লৈছোঁ, আধা কাপ ময়দা আৰু আধা চামুচ নিমখ দি লৈছোঁ। আটাইখিনি এতিয়া ভালদৰে মিক্স কৰি ল'ম। এতিয়া গুড়খিনি মই গলাই ল'ম। ইয়াত এটা চচত মই 1.5 কাপ গুড় দি লৈছোঁ আৰু আধা কাপ পানী দিছোঁ। মই গেছৰ চুইচটো অন কৰি দিছোঁ আৰু এইখিনি এতিয়া ভালদৰে মিক্স কৰি ল'ম। গেছৰ ফ্লেমটো মিডিয়াম কৰি লৈছোঁ। গুড়খিনি গলাই ল'ম অলপ সময়ৰ কাৰণে। গুড়খিনি প্ৰায় গলি গৈছে আৰু এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিম। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি ল'লোঁ আৰু বাতি এটালৈ লৈ এইখিনি মই এতিয়া চেকি ল'ম। গুড়ত নহ'লে বহুত কেতিয়াবা লেতেৰা থাকে। আপোনালোকেও চেকনি এখন লৈ এনেদৰে গুড়খিনি চেকি ল'ব। এতিয়া মই ঠাণ্ডা হ'লত পিঠাগুড়িখিনিত অলপ অলপকৈ দি ল'ম আৰু মিক্স কৰি ল'ম। মই অলপ অলপকৈ গুড় দি লৈছোঁ আৰু মিক্স কৰি গৈছোঁ। বাকী থকা গুড়খিনিও মই দি ল'লোঁ আৰু এইখিনি আটাইখিনি এতিয়া ভালদৰে মিক্স কৰি ল'ম। আটাইখিনি এতিয়া ভালদৰে মই মিক্স কৰি লৈছোঁ। পিঠাগুড়িখিনি কেক বনোৱা বেটাৰটোৰ নিচিনা হ'ব লাগে। এইখিনি চাওক, কেক বনোৱা বেটাৰটোৰ নিচিনা মই কৰি ল'লোঁ আৰু এইখিনি অলপ সময়ৰ কাৰণে মই এতিয়া ঢাকি থ'ম। প্ৰায় 1 ঘণ্টা সময়ৰ কাৰণে মই এইখিনি ঢাকি ৰাখিছিলোঁ আৰু 1 ঘণ্টাৰ পিছত দেখাইছোঁ চাওক। এইখিনি আকৌ এবাৰ মই এতিয়া মিক্স কৰি দিছোঁ। মই গেছত কেৰাহীখন পাতি তেলখিনি গৰম কৰি লৈছিলোঁ। মই মিঠাতেল লৈছিলোঁ। এতিয়া মই এনেকৈ পিঠাখিনি দি যাম। পিঠাখিনি দিওঁতে হাতাখনৰ তলটো চাফা কৰি ল'ব লাগে। মই এটা পিঠা দি লৈছোঁ। এতিয়া পিঠাটো যেতিয়ালৈকে ওপৰলৈ উঠি নাহে তেতিয়ালৈকে লৰাব নালাগে। চব পিঠাটো ওপৰলৈ লাহে লাহে উঠি আহিছে আৰু খুব ধুনীয়াকৈ ফুলি গৈছে। এনেদৰে অকণমান সময়ৰ কাৰণে পিঠাটো ৰাখি ল'ব। এনেদৰে অকণ অকণকৈ পিঠাটোৰ ওপৰত তেলখিনি দি ল'ব। তেতিয়া পিঠাটো খুব ধুনীয়াকৈ ফুলি যায় আৰু মই পিঠাটো লুটিয়াই ল'লোঁ। গেছৰ ফ্লেমটো মিডিয়াম কৰি পিঠাটো ভাজিব, নহ'লে পিঠাৰ ভিতৰটো নিসিজিব। মোৰ এটা পিঠা ভজা হৈ গৈছে। এতিয়া মই পিঠাটো নমাই ল'ম। চাওক, পিঠাটো খুব ধুনীয়াকৈ ফুলি আহিছে।
এনেদৰে মই গোটেই পিঠাখিনি ভাজি ল'লোঁ।